Hello everyone, welcome back to my channel. আৰু মই মনালিসা আপোনালোকৰ আগত আজি মই লৈ আহিছোঁ এটা পাৰ্টি মেকআপ লুক। এইটো এটা গ্লোয়িং পাৰ্টি মেকআপ লুক বুলি ক'লেও বেয়া নহয়, যিহেতু এতিয়া সামাৰ আহি আছে আৰু গ্লোয়িং এটা স্কিন লুক মেকআপ লুক দিবলৈ বহুতৰে মন যায় আৰু ভালো লাগে। মোৰ গ্লোয়িং মেকআপ লুক বহুত বেছি মই ভাল পাওঁ, তো সেইকাৰণে মই আপোনালোকৰ আগত লৈ আহিছোঁ এটা পাৰ্টি মেকআপ লুক। আপোনালোকে যদি মোৰ ভাল পায় এইটো মেকআপ লুক চাই পিনি তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকেও ক্ৰিয়েট কৰি চাব এনেধৰণৰ এটা পাৰ্টি লুক। যদি আপোনালোকে যিকোনো ইভেণ্ট আৰু যিকোনো পাৰ্টি যদি আপোনালোকে এনেদৰে লুক ক্ৰিয়েট কৰি এটেণ্ড কৰিব বিচাৰে তেনেহ'লে ইজিলি এইটো লুক আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। ইয়াৰ কাৰণে বেছি প্ৰডাক্ট নালাগে, মই খুব কম প্ৰডাক্ট ইউজ কৰি পিনি এটা পাৰ্টি মেকআপ লুক আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইটোৱেই পাৰ্টি মেকআপ লুকটো মই আপোনালোকক দেখাম কেনেদৰে এই মেকআপটো মই কৰিলোঁ। আৰু এটা কথা, যদি কোনোবা মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে তেনেহ'লে স্বাগতম জনাইছোঁ সকলোকে। আৰু ঠিক আছে, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, স্কিপ নকৰাকৈ চাই যাব আৰু শেষত প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু নতুন নতুন ভিডিঅ'জ লৈ আহি আছোঁ আপোনালোকৰ আগত। ঠিক আছে, এতিয়া ষ্টাৰ্ট কৰোঁ ব'লক। চ' মেকআপ ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্টতে মই মুখখন চাফা কৰি লওঁ এখন ৱাইপছ দি। স্কিনৰ কাৰণে টোনাৰটো ইম্পৰ্টেণ্ট হয়, টোনাৰ ইউজ কৰিব লাগে। আৰু যিহেতু এতিয়া গৰম দিন আহি আছে, টোনাৰ নহ'লে স্কিনখন বহুত বেছি ড্ৰাইও হৈ যায়, সেইকাৰণে টোনাৰ ইউজ কৰিব লাগে। তাৰ কাৰণে মই ইউজ কৰিছোঁ ভিটামিন চি গুড ভাইবছৰ হয়। এতিয়া এইটো অকণমান শুকাবলৈ দিম। কাপোৰ লৈ পিনি বা হাতেৰে মই এনেকৈ মুচি নিদিওঁ, এইটো যেতিয়ালৈকে নুশুকাই মই এতিয়া অকণমান দেৰি এনেকৈ থাকি লওঁ। এতিয়া মই ইউজ কৰিছোঁ ডাৰ্মাকো এটা ভিটামিন চি ফেচ চিৰাম। এইটো এটা গ্লোয়িং চিৰাম হয়, যোনটো এটা নেচাৰেল গ্ল' দিয়ে। ফেচ চিৰামটো মই মুখত অকণমান লৈ এনেদৰে অলপ মোহাৰি দিছোঁ গোটেই স্কিনটোত, যাতে ভালদৰে পৰে আৰু ভালদৰে মিক্স হৈ যায়। এতিয়া চাওক মোৰ স্কিনটো কিমান গ্ল'নেছ এটা আহিছে নেচাৰেল। নেক্সট মই ইউজ কৰিছোঁ এইটো এটা ডাৰ্মাকো মইশ্চাৰাইজাৰ হয়। মেকআপ ষ্টাৰ্ট কৰাৰ আগতে মইশ্চাৰাইজাৰ লগোৱাটো এটা ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই লগাইছোঁ এইটো এটা মইশ্চাৰাইজাৰ। এইটো মই এনেকৈ ডট ডট কৰি অকণমান চিৰামটোৰ পিছতে মই মইশ্চাৰাইজাৰটো মিক্সআপ হোৱাকৈ এটা লগাই লৈছোঁ। আৰু মই ইউজ কৰা সকলোবোৰ প্ৰডাক্ট আপোনালোকে তলত লিংক পাই যাব, মই সকলোবোৰ প্ৰডাক্টৰ লিংক দি আছোঁ তলত। এতিয়া মই প্ৰাইমাৰৰ সলনি লগাইছোঁ মামা আৰ্থৰ এটা এল'ভেৰা জেল। এইটো বহুত বেছি ভাল, বহুত বেছি মই ইউজ কৰিছোঁ এতিয়ালৈকে। এইটো মই প্ৰাইমাৰৰ ঠাইত এতিয়া এল'ভেৰা জেলটো অকণমান ডট 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 কৰি পিনি অকণমান জাষ্ট লগাই লৈছোঁ গোটেই মুখখনত পৰাকৈ। এইটো হয় পিয়'ৰ এল'ভেৰা এণ্ড ভিটামিন ই, আৰু এইটো চুলি আৰু স্কিনৰ কাৰণে বহুত বেছি ইউজফুল। এতিয়া মই ফাউণ্ডেশ্যনৰ কাৰণে ইউজ কৰিছোঁ মেবেলিন নিউয়ৰ্কৰ ফিট মি ফাউণ্ডেশ্যন, আৰু মোৰ শ্বেড নম্বৰটো হৈছে 128। মোৰ স্কিন টোনৰ লগত মিলা যদি কোনোবা আছে আৰু এই শ্বেড নম্বৰটো যদি কিনিব বিচাৰে তেনেহ'লে কিনিব পাৰে। নেক্সট মই এডাল চুইচ বিউটিৰ এডাল ব্ৰাছ লৈছোঁ, যোনটো ব্ৰাছ বহুত ছফ্ট হয় আৰু বহুত বেছি ভাল হয় ইউজ কৰিবৰ কাৰণে। এইটো ব্ৰাছটো আপোনালোকে ইউজ কৰিব পাৰে। এতিয়া মই ফাউণ্ডেশ্যনটো মোৰ গোটেই স্কিনটোত ডট 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 কৰি পিনি লগাই লৈছোঁ। মই বেছি ফাউণ্ডেশ্যন লোৱা নাই, বহুত কম লৈছোঁ, যিহেতু মই ফাউণ্ডেশ্যন বহুত কম ইউজ কৰোঁ আৰু কেতিয়াবাহে ফাউণ্ডেশ্যনটো ইউজ কৰা হয়। আৰু এতিয়া মই ব্ৰাছডাল লৈ গোটেই মোৰ ফেচটোত এনেকৈ ব্ৰাছ কৰি দিছোঁ, যাতে মোৰ ফাউণ্ডেশ্যনটো গোটেইখিনি জেগাতে ভালদৰে মিক্স হৈ যায় আৰু ভালদৰে ছেট হৈ যায়। এনেদৰে এতিয়া মই ব্ৰাছডাল লৈ পিনি গোটেই ফেচটোত ফাউণ্ডেশ্যনখিনি সানি লৈছোঁ। চবতছে ডাঙৰ কথাটো হৈছে ফাউণ্ডেশ্যন মুখত লগোৱাৰ পাছত কেতিয়াও নেকৰ পাৰ্টটো এৰি দিব নালাগে, সেইটো পাহৰি যায় মেক্সিমাম মানুহে, কিন্তু সেইটো কেতিয়াও আমি এৰি দিব নালাগে, নহ'লে ওপৰটো বগা হৈ থাকে ফেচটো আৰু তলৰ নেক পাৰ্টটো বেলেগ কালাৰ হৈ যায়, দেখিবলৈ বহুত বেছি বেয়া লাগে। সেইকাৰণে আপোনালোকে কেতিয়াও নাপাহৰিব যে ফেচটোৰ লগতে নেকৰ পাৰ্টটো গোটেইখিনি মেকআপ ছেট কৰিবৰ কাৰণে আৰু ফাউণ্ডেশ্যন ভালদৰে যাতে মিক্স হৈ যায়। চ' মোৰ ফাউণ্ডেশ্যনৰ পাৰ্টটো কমপ্লিট হৈ গ'ল আৰু এতিয়া মোৰ মুখখন চাব পাৰে গোটেই ফাউণ্ডেশ্যনখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। নেক্সট মই ইউজ কৰিছোঁ মেবেলিন নিউয়ৰ্কৰ ফিট মি কম্পেক্ট, আৰু এইটো ফাউণ্ডেশ্যনটো যাতে ভালদৰে ছেট হৈ যায় তাৰ কাৰণে মই ইউজ কৰিছোঁ জাষ্ট অকণমান কম্পেক্ট ইউজ কৰিছোঁ গোটেই মুখখনতে। নেক্সট মই ইউজ কৰিছোঁ এটা ব্লাছ, আৰু ব্লাছৰ কাৰণে মই ইউজ কৰিছোঁ চুগাৰৰ এইটো এটা ব্লাছ। দেখিছে নহয়, ইয়াৰো লিংক মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত পাই যাব, দি দিম। আৰু মই এতিয়া ইউজ কৰিছোঁ এটা ব্লেণ্ডাৰ, আৰু মই ব্ৰাছটো লোৱা নাই, আপোনালোকে যদি ব্ৰাছ ল'ব পাৰে তেনেহ'লেও ল'ব পাৰে, একো নাই। এনেদৰে অকণমান জাষ্ট লৈ লৈছোঁ আৰু ইয়াত এক্সট্ৰা যদি লাগি আছে সেইখিনি আঁতৰাই লৈছোঁ। আৰু এটা স্মাইল কৰি পিনি মোৰ দুইটা চিক পইণ্টত এনেদৰে অকণমান জাষ্ট অকণমান টেপ টেপ কৰি পিনি দুইটাতে লগাই লৈছোঁ। আপোনালোকে ব্ৰাছৰ ঠাইত ব্লেণ্ডাৰো ইউজ কৰিব পাৰে। ব্লেণ্ডাৰ আপোনালোকে ব্ৰাছ বা ব্লেণ্ডাৰ হ'লে ভালদৰে যাতে স্কিনত ব্লেণ্ড কৰে সেইটো ভালকৈ চাব আৰু বেছিকৈ টাইম লৈ পিনি ব্লেণ্ড কৰিব, তেতিয়া মেকআপটো বেছি ধুনীয়া হয়। আৰু এতিয়া মই এটা ব্লেণ্ডাৰ লৈ পিনি সেই একেদৰে মই নাকৰ ফ্ৰণ্টত এনেদৰে লগাই লৈছোঁ আৰু তলত লগাই লৈছোঁ। এনেদৰে লগালে অলপ বেছি ধুনীয়া কিউটনেছ এটা আহে। আৰু এতিয়া এডাল ব্ৰাছ লৈ পিনি গোটেই ব্ৰাছটো মোৰ যাতে ভালদৰে ছেট হৈছে সেইকাৰণে মই গোটেই ভালদৰে মিক্স কৰি লৈছোঁ।
নেক্সট মই কৰিম মোৰ আইব্ৰ'খিনি। আইব্ৰ'ৰ কাৰণে মই ইউজ কৰিছোঁ নাইকাৰ এইটো এটা আইব্ৰ' কিট, আৰু ইয়াৰো লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব, মই লিংক দি দিছোঁ। আৰু এতিয়া মই ব্ৰাছেদি অকণমান আইব্ৰ'খিনি এটা শ্বেপত ভালদৰে এনেকৈ লাইন কৰি লৈছোঁ। আৰু এতিয়া কিটটোত আছে এটা লাইট কালাৰ ব্ৰাউন আৰু এটা ডাৰ্ক কালাৰ ব্ৰাউন আৰু এটা ব্লেক, আৰু এইটো বেছি ডাৰ্ক ব্লেকো নহয়, অলপ গ্ৰীনিছ এটা আছে। এতিয়া মই ইয়াৰে ডাৰ্ক অকণমান ব্ৰাউনটো লৈছোঁ, জাষ্ট অকণমান লৈছোঁ, আৰু মোৰ আইব্ৰ'খিনিত এটা লাইন এনেকৈ কৰি ধুনীয়াকৈ ড্ৰ কৰি লৈছোঁ। কৰি মোৰ আই মেকআপৰ কাৰণে মই ইউজ কৰিছোঁ হুডা বিউটিৰ এইটো পেলেট। এইটো এটা নিউড কালাৰৰ পেলেট হয়। আৰু এতিয়া এটা সৰু ব্ৰাছ লৈছোঁ আই শ্বেডোৰ কাৰণে, আৰু ইয়াতে মই যোনটো ব্ৰাউন কালাৰ আছে সেই ব্ৰাউন কালাৰটো লৈ মোৰ চকুৰ একেবাৰে তলৰ এই পাৰ্টটোত মই এনেদৰে ব্লেণ্ড কৰিছোঁ। আৰু যেতিয়া আই শ্বেডোটো ব্লেণ্ড কৰিব, ভালদৰে কৰিব লাগে, সেইটো অকণমান টাইম লৈ পিনি কৰিব লাগে, যাতে গোটেইখিনি কালাৰ মোৰ তলৰ পাৰ্টটোত ভালদৰে ব্লেণ্ড হৈ যায়, নহ'লে দেখিবলৈ বেয়া লাগে। এনেদৰে মই ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। আৰু দুইটা চকুতে মই তলৰ পাৰ্টটোত এনেদৰে ব্লেণ্ড কৰি মোৰ আই মেকআপটো কৰি লৈছোঁ। এতিয়া মই আকৌ বেলেগ এডাল ব্ৰাছ লৈ লৈছোঁ, আৰু এতিয়া মই মোৰ চকুৰ তলৰ পৰা ওপৰলৈ যোনটো কৰ্ণাৰ হয় সেইটোত মই এটা মোৰ আইব্ৰ' কিটটোত যোনটো গ্ৰীনিছ ব্লেক কালাৰ আছে সেইটো মই লৈ লৈছোঁ, আৰু তাৰ পৰা মই ইউজ কৰিছোঁ সেইটো তলৰ পৰা ওপৰলৈ এনেকৈ নি পিনি ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। এটা স্মকি টাইপৰ হয়, একেবাৰে স্মকিও নহয়, অলপ লাইট হয়। সেনেকৈ গোটেই দুইটা চকুতে মই ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। এইটো মোৰ হৈ গ'ল। আৰু এতিয়া মই এটা কালাৰ লৈছোঁ, সেইটো হৈছে ৰ'জ গ'ল্ড হয়, গ্লিটাৰ হয় কালাৰটো। আৰু মোৰ চকুৰ একেবাৰে মাজৰ যোনটো লাইন হয় সেইখিনিতে লগাইছোঁ। ভালদৰে অকণমান ডাৰ্ককৈ লৈছোঁ আৰু ভালদৰে সেইটো ব্লেণ্ড কৰি লৈছোঁ দুইটা চকুতে। মোৰ আই মেকআপটো কৰিছোঁ মোৰ ড্ৰেছটোৰ লগত। মই যিহেতু এটা ব্লেক কালাৰ ড্ৰেছ পিন্ধি আছোঁ, চ' তাৰ কাৰণে মই যোনটো মোৰ আই শ্বেডো হয় সেইটো মই তাৰ লগত মেচিং হোৱাকৈ মই কৰিছোঁ। আৰু এতিয়া চকুৰ তলৰ যোনটো লেছ হয়, লেছৰ যোনটো তলৰ কৰ্ণাৰ হয়, য'ত আমি কাজল লগাওঁ, সেইখিনি ঠাইত মই আকৌ সেই গ্ৰীনিছ যোনটো ব্লেক কালাৰ হয় সেইটো অকণমান লৈ পিনি জাষ্ট ভালদৰে অকণমান ড্ৰ কৰি দিছোঁ। মই ইউজ কৰিম এটা মাস্কাৰা, আৰু মই মোৰ চকুৰ লেছকেইডালত মই এই মাস্কাৰাটো লগাই লওঁ। মই যিহেতু ফলছ আইলেছেছ লগোৱা নাই, মই ফলছ আইলেছেছ লগোৱাটো বেছি প্ৰিফাৰ নকৰোঁ। মই এইটোৱে ইউজ কৰি ভাল পাওঁ, আৰু এইটো আপোনালোকে যিকোনো এপত এমেজন, নাইকা আৰু ফ্লিপকাৰ্টত আৰামছে পাই যাব। মই ইয়াৰ লিংক আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু এনেদৰে মই ভালদৰে লগাই লৈছোঁ। এনেদৰে মাস্কাৰা লগালে ইয়াৰ আইলেছৰ যোনটো ভলিউম হয় সেইটো অলপ বেছি যেন লাগে, সেইকাৰণে মই মাস্কাৰা লগাওঁ। আৰু এয়া চাওকচোন, ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া চকুৰ যোনটো পাৰ্ট হয় আৰু তলৰ যোনটো লেছ হয় সেইটো মই ধুনীয়াকৈ লগাই লৈছোঁ ব্ৰাছডালেদি। এতিয়া মই আকৌ এবাৰ এইটো টোনাৰটো এবাৰ মুখত মাৰি দিম, যাতে ইয়াৰ গ্ল'নেছটো বাঢ়ি যায়। আৰু এইটো গ্ল'য়িং টোনাৰ হয়, যিহেতু মেকআপটো ভালদৰে বেছি টাইম থাকিব আৰু গ্ল'নেছ এটা আহি যাব। এতিয়া মোৰ ফেচটো হৈ গ'ল। এতিয়া এক্সট্ৰা এটা গ্ল' আহিছে, এয়া চাওক। আৰু এইটো মোৰ আই মেকআপ আছিলে। মই ইউজ কৰিম এটা হাইলাইটাৰ মই ইউজ কৰিছোঁ, এইটো নাইকাৰ।
মই এডাল ব্ৰাছ লৈ পিনি ইয়াৰ এইটো শ্বেড মই লৈ লৈছোঁ। And I just want to make a design. I want to make this green. I don't know this person. Next one. Now look me. Make this person. এতিয়া মই আৰু অকণমান ইয়াতে লগাই ল'ম যাতে গোটেইখিনি পাৰ্ট ভালদৰে হাইলাইট হৈ থাকে, তেতিয়া দেখিবলৈ ভাল হয়, যিহেতু মই এটা পাৰ্টি লুক ক্ৰিয়েট কৰি আছোঁ। নেক্সট মই এতিয়া লিপষ্টিক লগাবলৈ বাকী আছে। তো লিপষ্টিকটো মই ইউজ কৰিছোঁ নাইকাৰ, এইটো এটা মিনি লিপষ্টিক হয় নাইকাৰ। ইয়াৰ শ্বেড নম্বৰটো হৈছে 02। এইটো হৈছে ইয়াৰ শ্বেড নম্বৰ 02। ইয়াৰো মই লিংক দি দিম ডেছক্ৰিপশ্যন বক্সত। তো মোৰ লিপষ্টিক লগোৱা হৈ গ'ল, গোটেইখিনি মোৰ মেকআপ হৈ গ'ল পাৰ্টি লুকটো। আৰু নেক্সট আপোনালোকক এতিয়া মই ফাইনেল লুক মই দেখাই আছোঁ। চ' এইটো হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। মই এইটো ইয়েৰিংছ পিন্ধি লৈছোঁ আৰু এটা ব্লেক কালাৰ ড্ৰেছ এটা পিন্ধিছোঁ। আৰু আপোনালোকে যদি কোনোবা বাৰ্থডে পাৰ্টি বা যিকোনো ইভেণ্ট আপোনালোকে এটেণ্ড কৰিব বিচাৰে, এনেদৰে লুক ক্ৰিয়েট কৰিব পাৰে। মই আপোনালোকৰ আগত আৰু কিছুমান নতুন নতুন লুক আপোনালোকৰ আগত লৈ আহিম। তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই, মেকআপ লুকটো। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ঠিক আছে, বাই বাই।